আজি ওদালগুৰি বৰংগাজুলি সত্ৰ প্ৰেক্ষাগৃহত UPPLৰ দলীয় কৰ্মী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে VTR UPPLৰ MP জয়ন্ত বসুমতাৰী, ওদালগুৰি জিলা সমিতিৰ সভাপতি মেৰখান খাকলাৰী, VTR কাৰ্যবাহী সদস্য দাবৈচা বড়ো, লগতে দলীয় কৰ্মীসকল উপস্থিত থাকে। ফেৰগাঁও সমষ্টিৰ মুঠ 56 প্ৰাইমাৰী আছে। প্ৰত্যেক প্ৰাইমাৰীৰ পৰা 10জনকৈ মাতি কৰ্মশালা অনুষ্ঠিত কৰে। অহা VTR নিৰ্বাচনলৈ সাজু হৈছে UPPL। নিৰ্বাচনত জেকাৰ কাৰণে পূৰ্ণসমত কাম কৰি আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে ডিমাকুছিৰ পৰা ৰাকেশ দাসৰ ৰিপৰ্ট, JNTV নিউজ। আজি ফেৰগাঁও জিলা UPPL কমিটিৰ আণ্ডাৰত টোটেল 56টা প্ৰাইমাৰী আছে। প্ৰত্যেকটো প্ৰাইমাৰী 10জনকৈ আমি ইয়াতে মাতি পেলাই কৰ্মশালা পাতিছোঁ। আমাৰ আগন্তুক VTR নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ। আমাৰ VTR অঞ্চলত টোটেল 3200 বুথ আছে। এই বুথ কমিটিবিলাকৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছে। আমি পূৰ্ণভাৱে প্ৰস্তুত। যেতিয়াই নিৰ্বাচনটো ডিক্লেয়াৰ কৰে তেতিয়াই আমি নিৰ্বাচনত খেলি জিকাৰ কাৰণে এটা পূৰ্ণ দমত এতিয়া কাম কৰি আছোঁ। আমাৰ যোৱা 2020 চনতো 40টা সমষ্টিত 40টাতে আমাৰ প্ৰাৰ্থী আছে। এইবাৰো আমাৰ 40টা সমষ্টিত 40টাতে প্ৰাৰ্থী দিয়াৰ কাৰণে এটা আমাৰ প্ৰস্তুতি চলি আছে। আমি ইয়াতে আলোচনা বিলোচনা কৰি আছোঁ। আমাৰ NDA পাৰ্টনাৰ যে আছে, NDA পাৰ্টনাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ অসমত তেখেতসকলে আমাৰ ছিনিয়ৰ পাৰ্টনাৰ হয় আৰু VTRত আমি যিটো ছিনিয়ৰ পাৰ্টনাৰ আছোঁ আমি আলোচনা বিলোচনা কৰি দুইটা পাৰ্টীয়ে আমি খেলিবলৈ এতিয়া আগবাঢ়িছোঁ। এলায়েন্সৰ যি কথা এইটো আমাৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব। এতিয়াও সময় আছে। ছেপ্টেম্বৰত যদি ইলেকশ্যন হয়, আমাৰ হাতত এতিয়া 3 মাহ 3.5 মাহ হাতত আছে। গতিকে ফাইনেলি এলায়েন্সৰ কথাটো কি হ'ব এইটো শীৰ্ষ নেতৃত্বই ডিচাইড কৰি পেলাই আমাক জনাব। কিন্তু আমাৰ দায়িত্ব আছে কৰ্মী হিচাপে যে 40টা সমষ্টিতে আমি সাজু হৈ থাকোঁ। আমি 40টা সমষ্টিতে পূৰ্ণ প্ৰস্তুতি আমি অলৰেডি কমপ্লিট কৰিছোঁ। আজি এটা এইটো ফেৰগাঁও চাব ডিভিজনৰ যিটো কৰ্মশালা এইটোৱে আপোনালোকক দেখুৱাই দিছে যে আমি টোটেল 56টা প্ৰাইমাৰী 56টাৰে ইয়াতে উপস্থিত থাকি তেখেতসকলে নিৰ্বাচনত জিকাৰ কাৰণে এটা কনফিডেঞ্চ দেখাইছে। আৰু যিহেতু এক্সটেনশ্যনৰ যিখিনি গাঁও আছে এই গাঁওবিলাক এইবাৰ প্ৰথমবাৰৰ কাৰণে VTR নিৰ্বাচনত তেখেতসকলে ভোট দিবলৈ পাব। তেখেতসকলে প্ৰথমে আমাৰ VTRৰ যিখিনি সমষ্টি আছে এডজাষ্টেণ্ট যিবিলাক সমষ্টি আছে এই সমষ্টিবোৰত তেখেতসকলক এডজাষ্ট কৰা হ'ব আৰু লাহেকৈ তেখেতসকলে বেলেগ এটা সমষ্টি হিচাপে পিছত বনাই দিয়া হ'ব। এইবাৰ যিহেতু সময় কম আমাৰ হাতত সমষ্টি বনোৱাৰ কাৰণে ইলেকশ্যন কমিশ্যনৰ অলপ সময় লাগিব এইটো সমষ্টি বনাই দিয়াৰ কাৰণে। এইবাৰৰ নিৰ্বাচনত তেখেতসকলে যিখিনি এডজাষ্টেণ্ট সমষ্টি আছে তাতে তেখেতসকলে ভোট দিব। যিহেতু আমাৰ পাঁচনেই বুলি নহয় তাতে সমষ্টি বহুত আছে। দেউতা আছে, তাতে আমাৰ ভৈৰৱকুণ্ড আছে, তাতে ধনশ্ৰী আছে। এই ধনশ্ৰী আৰু ভৈৰৱকুণ্ড আৰু ৰৌতা এইবিলাক সমষ্টিতে এই ভোটাৰবিলাকে এডজাষ্ট হৈ যাব। আৰু আমাৰ এইটো গুড নিউজ যে আমাৰ যিখিনি নতুন গাঁও আমাৰ VTRৰ লগত সংযুক্ত হ'ল তেখেতসকলে প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ VTR ইলেকশ্যনত ভোট দিবলৈ পাব। VTRত আপোনালোকে BPF ক'ত দেখা পাইছে? BPFটো নাই। BPFৰ যিমান নেতৃত্ব আছিলে আপোনাৰ বিশ্বজিৎ দৈমাৰী BJPত গুচি গ'ল, চন্দন ব্ৰহ্ম ডাঙৰীয়া, কাম্পা বৰগোহাঞি ডাঙৰীয়া, হিতেশ বসুমতাৰী, হেমেন্দ্ৰনাথ ব্ৰহ্ম, আমাৰ কমল সিং নাৰ্জাৰী, পৰমেশ্বৰ ব্ৰহ্ম, যিমান BPFৰ নেতৃত্ব আছিল তেখেতসকলে UPPLত আহি UPPLৰ নেতৃত্ব বহন কৰিছে। তেখেতসকলক আঁকোৱালি লৈছোঁ, সন্মান জনাইছোঁ। UPFৰ নেতৃত্ব নাই। আছিলে হাগ্ৰামা মহিলাৰী। আমি শুনিছোঁ তেখেতে এটা চিৰিয়াছ অপাৰেশ্যনত চাৰ্জাৰী কৰিব লগা হ'ল। চাৰ্জাৰীটো আমি কামনা কৰিছোঁ তেখেতৰ সোনকালে যাতে আৰোগ্য হৈ তেখেতে সমাজৰ কামত যাতে ওলাই আহিব পাৰে এইটোৱে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
কিন্তু আমি শুনিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিখিনি চাৰ্জাৰী হ'ল চিৰিয়াছ চাৰ্জাৰী হৈছে, গতিকে ডক্টৰে প্ৰায় 1.5 মাহ 2 মাহলৈকে তেখেতক মানে বেড ৰেষ্ট ল'ব দিছে। চ' 1.5 মাহ 2 মাহ যদি তেখেতে বেড ৰেষ্ট ল'ব লাগে। BPF-ক নেতৃত্ব বহন কৰাৰ মানুহ একজনেই আছিল হাগ্ৰামা মহিলাৰী, চবতো ওলাই গ'ল পাৰ্টিৰ পৰা। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰো যদি তেনেকুৱা চিৰিয়াছ চাৰ্জাৰী হয়, তেখেতে বেড ৰেষ্ট ল'ব লগা হয়, তেনেহ'লে BPF-ক নেতৃত্ব দিব নোৱাৰিব। আমি কামনা কৰোঁ যে আমাৰ এটা ষ্ট্ৰং অপজিশ্যন থাকিব লাগে, আৰু ইয়াতেতো অপজিশ্যন BPF-এ আছে। তেখেতসকলে ষ্ট্ৰংভাৱে ইলেকশ্যনটো খেলক, এটা আমি কামনা কৰিছোঁ। কিন্তু যদি তেখেতসকলে তেনেকৈ ষ্ট্ৰংভাৱে অপজিশ্যন ল'ব নোৱাৰে, আমাৰ গণতন্ত্ৰৰ কাৰণে মানে এটা বেয়া কথা এইটো। তেখেতসকলে ষ্ট্ৰংভাৱে ইলেকশ্যন খেলক, এছেম্বলিত আহি পেলাই আমাৰ ষ্ট্ৰং এটা ভইচ হওক ৰাইজৰ অপজিশ্যন হিচাপে, সেইটোৱে আমি কামনা কৰোঁ। কিন্তু তেনেকৈ যদি হৈ থাকে যে আমাৰ হাগ্ৰামা মহিলাৰী যাতে সোনকালে ভাল হৈ পেলাই ৰাজনীতিৰ কামত ওলাব পাৰে, সমাজত কাম কৰিব পাৰে, সেইটোৱেও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকৰ যিটো আপোনাৰ মুখতহে মানে বেছিকৈ শুনি আছোঁ, ৰাইজৰ মুখত নাই। ৰাইজে এতিয়াও নামটোৱে শুনা নাই, নাম শুনা নাই। আৰু আপোনালোকে চাওক ক'ত আছে যদি জাষ্ট গঠন কৰিছে ইলেকশ্যনৰ আগত, মানে 3 মাহ আগত পাৰ্টি গঠন কৰি পেলাই নিৰ্বাচনত নামিলে কিবা এটা হয় নেকি? এইটোতো নহয় না। কমচে কম 1 বছৰ আগত গঠন কৰিব লাগিছিল পাৰ্টিটো। আমাৰ ভাল লাগিছে, আমাৰ বিটিআৰ অঞ্চলত নতুনকৈ এটা ৰাজনীতি দল আৰু গঠন হৈছে, আমাৰ ভাল লাগিছে। এইটোৱে এটা ইংগিত যে আমাৰ বিটিআৰত গণতন্ত্ৰটো সুদৃঢ় হৈছে, গণতন্ত্ৰ ইয়াতে ষ্ট্ৰং হৈছে। সকলোৱে আমি নিৰ্বাচনত নামিব লাগে, অংশগ্ৰহণ কৰিব লাগে, তেতিয়াহে গণতন্ত্ৰটো ষ্ট্ৰং হ'ব। গণতন্ত্ৰ যেতিয়া ষ্ট্ৰং হ'ব, তেতিয়া সমাজটো ভাল হ'ব। আগতে বহুত ভয়ত ৰাজনীতি কৰিছিল মানুহ। 2020 চনত যেতিয়া BPF-ৰ চৰকাৰ আছিল, 20 চনৰ আগত, তেতিয়া সবাই ভয়ে ৰাজনীতি কৰিছিল, ভোট দিবলৈ যোৱা নাছিল, পাৰ্টি কৰিবলৈ যোৱাই নাছিল। পাৰ্টি কৰিলে দাবী ধমকি কৰিছিল, বন্দুক দেখাইছিল, বোমা বাৰুদৰ ৰাজনীতি আছিল, ইয়াতে ভাইলেন্স আছিলে, তো বহুত ভয়ে ৰাজনীতি কৰিছে। কিন্তু ইয়াতে শান্তি ঘূৰি আহিছে, গণতন্ত্ৰ এতিয়া সুদৃঢ় হৈছে, গতিকে সকলোৱে ৰাজনীতি কৰিব আহিছে, পাৰ্টিও নতুনকৈ খুলি আছে। বিশেষকৈ আমাৰ দলীয় বিষয়ত আলোচনা কৰা হৈছে, দলটো কেনেকৈ ষ্ট্ৰং কৰিব পাৰে আৰু কোনটো লেভেলত কাম কৰিলে আমি জিকি অহাৰ সম্ভাৱনাটো বেছি হ'ব। সেই দিশতে আজিৰ সেই এটা কৰ্মশালা কৰা হৈছিলে। আৰু আমি আজি দেখা পাইছোঁ যে আমি যথেষ্ট ষ্ট্ৰং হৈ আছোঁ, আৰু আশা কৰিছোঁ, আৰু আশা কৰা মাত্ৰ নহয়, এইটো গেৰাণ্টিও দিছোঁ যে আমি অনাগত যি ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনত বিটিআৰ ইলেকশ্যনত আমি 5টাৰ ভিতৰত 5টাই পাই যাম। সেইখিনি ভেলগাঁও জিলা হিচাপে সেইটো ক'ব পৰা এটা হেৰি হৈছে, আৰু এইটো বেছিকৈ পলিচ কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। বিশেষ এইটো হ'ল ইলেকশ্যনৰে, ৰাজনীতি দল সদায় ইলেকশ্যনৰ কাৰণে কাম কৰিব, বেলেগ একো নহয়। ইলেকশ্যনটো কেনেকৈ জিকিব পাৰে, কেনেকুৱা ধৰণৰ কাম কৰিলে ছাকচেছ হয়, সেইটো বিষয়ত আমি আলোচনা কৰিছোঁ। আৰু ইয়াত এটা বিতংকৈ আমাৰ একদম তৃণমূল পৰ্যায়ত নেতৃবৃন্দৰ ইয়াত এটা কৰ্মশালা হিচাপে আমি লোৱা হৈছে। তৃণমূল বুথ কমিটিৰ লেভেলত হোৱা নাই, বুথ কমিটিটো অলপ পিছত হ'ব। এতিয়া তৃণমূল পৰ্যায়ত যি আমাৰ হেৰি আছে, প্ৰাইমাৰী কমিটি লেভেল আছে, প্ৰাইমাৰী কমিটি লেভেলত যিখিনি লিডাৰ্ছ আছে আমাৰ, তেখেতসকলৰ লগত আজিৰ কৰ্মশালাটো কৰা হৈছে। তাৰপিছত আকৌ আমাৰ বুথ লেভেলৰ হ'ব, এইটো বুথ সন্মিলনী হিচাপে হ'ব। ইয়াত আৰু বেছিকৈ ফুটি আহিব যে আমি কিমানমান জিকি আহি আছোঁ। সেইটো দেখিছোঁ, যিহেতু মানে যিখিনি গ্ৰাউণ্ড লেভেল এক্সাৰচাইজ কৰিছোঁ, সেই গ্ৰাউণ্ড লেভেল এক্সাৰচাইজ কৰাৰ ক্ষেত্ৰত কোনো বেলেগ দলে যে আমাৰ লগত টক্কৰ দিব পাৰিব, সেইটোৱে আমি অনুভৱ কৰা নাই। কাৰণ আমাৰ যি মানে নেতৃবৃন্দই একদম তৃণমূল পৰ্যায়লৈ বুথ কমিটিলৈ গ'ল, আৰু বুথ কমিটিটো এজন দুজন মানুহৰ লগত নহয়, এটা টিম হিচাপে কাম কৰি আছে। যেতিয়া প্ৰত্যেকটো বুথত আমাৰ জিকি অহাটো নিশ্চিত হৈছে, সেইকাৰণে আমি ভবা নাই যে আমাক কোনোবা টক্কৰ দিব পাৰিব। আৰু সেইটো অটুট ৰাখিবৰ কাৰণে আমাৰ যিখিনি কাৰ্যপন্থা, সেই কাৰ্যপন্থাটো চলি আছে। বহুত ধন্যবাদ থাকিল। আজি বহুত দিনৰ মূৰত আকৌ আমি সজাগ হৈ উঠিছোঁ, ভাল লাগিছে। যোৱাকালি কলাইগাঁৱত আমাৰ প্ৰায় 7 শতাধিক হেৰিয়ে জইন কৰিলে আমাৰ UPPL-ত, গতিকে সেইটো আমাৰ কাৰণে বহুত মানে এটা প্লাছ পইণ্ট হয়। তাৰপিছত আজি আকৌ প্ৰাইমেৰী লেভেলৰ পৰা আৰম্ভ কৰি আমাৰ গোটেইখিনি ভেৰগাঁও জিলাৰ 5টা ব্লকৰ যি আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীক মাতি আনি পেলাই তেওঁলোকক এটা সৰু মানে ঠিক ট্ৰেইনিং ঠিক নহয়, আমাৰ এটা বুজা পৰা বা এটা ইণ্টাৰেকশ্যন মানে মতামত বিনিময়ৰ যোগেদি
যিটো কাৰ্যসূচী হ'ল তাত খুব ভাল লাগিল। আগন্তুক আমাৰ এই 2025 যিটো আমাৰ UPPLৰ শক্তি, সেই শক্তিটো মানে আজি 4 গুণ বৃদ্ধি পোৱা যেন লাগিলে। আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ প্ৰায় 80%ই মিটিঙত মানে দখল কৰে, সেইটো কাৰণেও মনটো ভাল লাগে। কিন্তু আজিৰ পৰা মানে ভাবিছোঁ যে সঁচাকৈ আমি মাৰ বান্ধি থিয় দিবৰ হ'ল। আমি একদম সকলোৱে সজাগ হৈ এইবাৰ যাতে আমাৰ BTRখনক আমি UPPLে সকলোৱে আমি একগোট হৈ পেলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একেলগ হৈ পেলাই আমি পুনৰবাৰ আমাৰ BTRত মানে চৰকাৰ গঠন কৰিব পাৰিম বুলি আমাৰ এটা দৃঢ় বিশ্বাস। কথাটো আচলতে সদনত উত্থাপিত হৈয়ে আছে, 33% বুলি কৈ থাকে, কিন্তু মানে কি মুখেৰে কোৱা হৈছে, ফলপ্ৰসূ হোৱা নাই। গতিকে এইবাৰ ভাবিছোঁ আমাৰ মহিলাসকলে সজাগ হ'ব হ'ল, আমি দাবী কৰিবই লাগিব। আৰু মোৰ বিশ্বাস আমাৰ এইবাৰ 50% নহ'লেও 33% হয়তো মহিলা মানে প্ৰাৰ্থী দিব। কিন্তু এইবিলাক সকলো মানে আমাৰ হাইকমাণ্ডৰ ওপৰতে কথা। গতিকে আমাক চিট লাগিব বুলিও আমি ক'ব নোৱাৰোঁ বা কোনেও দাবী কৰিব নোৱাৰোঁ। আমাৰ যিজন মানে মুখ্য আমাৰ আছে কাৰ্যবাহী সদস্য আছে, তেখেতৰ কামান মতে যিটো হ'ব সেইটোকে আমি মানে মানি ল'বলৈ